অসমৰ ফেৰুৱা নামৰ গাঁও এখনত শংকু নামৰ এজন দুখীয়া খেতিয়ক আছিল। প্ৰতিদিনেই শংকুই পুৱতি বেলাতেই পথাৰলৈ বুলি ওলাই গৈছিল আৰু গোটেই দিনটো পথাৰত কাম কৰি সন্ধিয়া ঘৰলৈ বুলি উভতি আহিছিল। এদিন শংকুই পথাৰত কাম কৰি থাকোঁতে কেতিয়া গধূলি হ'ল গমকে নাপালে। সেইদিনা অমাৱস্যাৰ ৰাতি আছিল। এন্ধাৰ হৈ অহা দেখি শংকুই ততাতৈয়াকৈ হালৰ পৰা গৰুহাল খুলি ঘৰলৈ বুলি ৰাওনা হ'ল। আকাশখন ক'লা মেঘে আৱৰি ধৰিলে। বতৰটো লাহে লাহে বেয়া হৈ আহিল। শংকু লৰালৰিকৈ ঘৰৰ দিশে ৰাওনা হ'ল। শংকু কিছু সময় যোৱাৰ পাছতেই বৰষুণো দিব ধৰিলে। হে ভগৱান, আজি ইমান এন্ধাৰ হ'ল আৰু বৰষুণো ইমান জোৰে দিব ধৰিছে। যদিহে সোনকালে ঘৰ গৈ নেপাওঁ, এই বৰষুণত তিতিলে মোক কাইলৈ জ্বৰে পাব। ইফালে দিনটো একোৱেই খোৱা নাই, ভোকত যে পেটৰ নাড়ী ডাল ডাল হ'ব ধৰিছে। লাহে লাহে গভীৰ এন্ধাৰ নামি আহিল। শংকু অলপ দূৰ যোৱাৰ পাছতে বৰষুণ আৰু অধিক জোৰকৈ দিব ধৰিলে। বৰষুণ অধিক জোৰে দিয়া দেখি শংকুই তাৰ গৰুহালক ৰাস্তাৰ ওচৰতেই থকা খেৰৰ জুপুৰি এটাৰ তলত নি বান্ধি থলে। অ' মোৰ হীৰা আৰু মতি, তোমালোক দুয়ো আজি ৰাতিটোৰ বাবে ইয়াতেই থাকা। এই ধুমুহা বৰষুণত মই তোমালোকক লৈ যোৱাটো বৰ টান হ'ব। ইমান বৰষুণত তোমালোক দুয়ো তিতি ঘৰলৈ যাব নালাগে। আজি ৰাতিটোৰ কাৰণে ইয়াতেই থাকা। মই কেনেবাকৈ ঘৰলৈ যাওঁ, মা অকলে আছে। যাওঁ দেই বাচাহঁত। শংকুই দুয়োকে জুপুৰিটোৰ তলত বান্ধি নিজৰ ঘৰলৈ বুলি যাব ধৰিলে। কিছুদূৰ যোৱাৰ পাছত বৰষুণ আৰু অধিক জোৰকৈ দিব ধৰিলে। আকাশত বিজুলী ঢেৰেকণিয়ে গুজৰি আছিল। বতৰটো বহুত বেছি বেয়া দেখি শংকুই পথৰ দাঁতিতে থকা তেতেলী গছ এজোপাৰ তলত গৈ ৰয়। হে ভগৱান, আজিতো বৰষুণ কমাৰ নামেই লোৱা নাই। গছজোপাৰ ওপৰৰ পৰা কোনোবাই খিলখিলাই হাঁহি থকাৰ শব্দ শুনি শংকুই আশে পাশে চাব ধৰিলে। ইফাল সিফাল চাই কোনো কতো নেদেখি শংকুই অলপ ভয় খালে আৰু বৰষুণ কমালৈ অপেক্ষা কৰিব ধৰিলে। সেই তেতেলীজোপাতে লাল্লু, টিল্লু, বিল্লু আৰু কাল্লু নামৰ 4টা ভূতে আড্ডা দি আছিল। কিছু সময় পিছত তেতেলী গছৰ ওপৰৰ পৰা হাঁহিৰ খিলিকনি আৰু জোৰ জোৰকৈ আহিব ধৰিলে। বৰষুণ অলপ কমাত শংকুই ততাতৈয়াকৈ সেই স্থান ত্যাগ কৰে। ৰাতি শংকুক অকলে অহা দেখি 4ও ভূতে গৈ শংকুক পিছফালৰ পৰা আগুৰি ধৰে আৰু শংকুক ধৰি উঠাই লৈ যায়। আৰে 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 আৰে, কোন তোমালোক? কি হয় তোমালোক? মোক কিয় এনেকৈ ধৰিছা আৰু মোক ক'ত নিব ধৰিছা? হে ধৰলো ধৰলো, ক'ত যাবি তই? ক'ত যাবি বেটা? আজিতো বঢ়িয়া চিকাৰ পালো ভাই। লাল্লু, ভালকে ধৰিয়াক। ইয়াক আমি ধৰি বান্ধি ৰাজাৰ ওচৰলৈকে নিব লাগিব। ইয়াৰ নিচিনা হুষ্ট পুষ্ট লিকিৰা দেখা পালি মহাৰাজ গোটাই পলাই হ'ব দেচোন। আৰু যৌ যৌ, সোনকালকে যৌ, সোনকালকে যৌ, মহাৰাজৰ ওচৰলৈকে লৈ যৌ। মহাৰাজে ৰাতিপুৱাৰ পৰা ৰখিয়া আছে। চাৰিও ভূতে শংকুক বন্দী কৰি ভূতৰ ৰজাৰ ওচৰলৈ নিব ধৰে। হে ভগৱান, আজি মই মৰিলো, বচাওক ভগৱান, বচাওক। কিছু সময় যোৱাৰ পিছত সিহঁত গৈ ভূতৰ ৰাজমহল পায়। মহাৰাজৰ জয় হওক। মহাৰাজ,
আমি আপোনাৰ বাবে এটি সুন্দৰ উপহাৰ আনিছো এইয়া মহাৰাজ এটা সুস্থ পুষ্ট ডেকা ল'ৰা ঐ জধামূৰ্খহঁত তহঁতক মই কিমান বাৰ ক'ব লাগে মই অকল সৰু ল'ৰা ছোৱালীহে খাই ভাল পাওঁ তহঁতে এইটো কি লৈ আহিছা ক্ষমা কৰিব মহাৰাজ আজি গোটেই দিনটো বিচাৰিলো গোটেই গাঁও চলাট কৰিলো কিন্তু সৰু ল'ৰা ছোৱালী আমি কতোৱেই নাপালো আজিকালি আৰু সেই আগৰ দিন নাই মহাৰাজ ল'ৰা ছোৱালীবোৰে পুৱা গধূলি খেল খেলিব নাহে ঘৰতেই বহি লালা টিভিত কাৰ্টুন চাই বহি থাকে বৰ সমস্যা হৈছে মহাৰাজ আজিকালি আৰু সেই আগৰ দৰে আবেলি খেল ধেমালি কৰা ল'ৰা ছোৱালীও কমিছে সেইবাবে যি পালো তাকেই ধৰি লৈ আহিলো আপুনি কয় যদি ইয়াৰ মূৰ্তিৰ আমি চুপেই বনাই দিওঁ হে ভগৱান ইহঁতে এইবোৰ কি ক'ব ধৰিছে মোক কি ইহঁতে সঁচাকৈয়ে চুপ বনাই খাব হে হৰি ক'ত মৰো মই কি কৰোঁ শংকু সোনকালে কিবা এটা কৰা নহ'লে কথা বেয়া নহ'লে এই ভূতে তোৰ আজি চুপ বনাই খাব কি কৰোঁ কিবা বুদ্ধি ভাবা শংকু কিবা বুদ্ধি ভাবা হা পাই গ'লো আইডিয়া মহাৰাজৰ জয় হওক জয় আপোনাৰ চৰণত মোৰ কোটি কোটি প্ৰণাম মই নিজকে বহুতো ভাগ্যৱান বুলি ভাবিছোঁ মহাৰাজ যে মই আপোনাৰ আহাৰৰ যোগ্য হ'ব পাৰিছোঁ আপোনাৰ দৰে প্ৰবল প্ৰতাপী সাহসী আৰু বুদ্ধিয়ক মহাৰাজৰ ওচৰত মোৰ প্ৰণাম আৰে বাহ মানুহে মহাবলী দৈত্যৰাজৰ বিষয়ে ইমান কথা জানে ঐ মনুষ্য মানুহে মোৰ বিষয়ে আৰু কি কি জানে কোৱাচোন ময়ো শুনো মহাৰাজ আপোনাৰ কথানো কি কম সমগ্ৰ অসমীয়াই জানে আপোনাৰ বিষয়ে আপুনি হেনো একে বুকুতে এখন পাহাৰ 4 টুকুৰা কৰি দিয়ে আপোনাৰ গতি হেনো বতাহতকৈ তীব্ৰ আপোনাৰ বাহুত 1000টা হাতীৰ সমান বল হে মহাৰাজ আপোনাৰ প্ৰশংসা কৈ শেষেই নহ'ব তেল মাৰি আছে বেটাই এনেহে বৰ গোটাইটো মহাৰাজ দেৰি হৈ আছে গোটাই সোনকালে লৈ যাওঁ দে ইয়াক চুপ বনাই দিওঁ লৈ যোৱা এই মনুষ্যক আৰু ভালদৰে চুপ বনাই লৈ আহা ধন্যবাদ মহাৰাজ মোক আপোনাৰ ভোজনৰ যোগ্য বুলি ভাবাৰ বাবে হ'ব দিয়া ঠিকে আছে লৈ যোৱা এই মনুষ্যক মহাৰাজ আপোনালৈ এটা মোৰ অনুৰোধ যদিহে আপুনি বেয়া নাপায় কওঁনে মহাৰাজ কোৱা কি ক'ব লগা আছে যি ক'ব লগা আছে সোনকালকে কওঁ বহুত দেৰি হৈ আছে মহাৰাজ আচলতে আজি মই পথাৰলৈ আহোঁতে অলপ লৰালৰিত আহিছিলোঁ সেইবাবে মোৰ মগজু আৰু বুদ্ধিখিনি ঘৰতেই এৰি থৈ আহিলোঁ আপুনি যদিহে মোৰ বিনা বুদ্ধি আৰু মগজুৰে চুপ খাই মানুহৰ আগত আপোনাৰ মান সন্মান সকলো শেষ হৈ যাব ক'ব যে ভূতৰ ৰজাই বিনা বুদ্ধি আৰু মগজুৰ মানুহৰ চুপ খায় আপোনাৰ সমগ্ৰ অসমতেই দুৰ্নাম হ'ব নহয়নে মহাৰাজ হয় তুমি ঠিকেই কৈছা বিনা বুদ্ধিৰে মনুষ্য খোৱা মোৰ অভ্যাস নাই ঐ লাল্লু তিল্লু বিল্লু আৰু কাল্লু তোমালোক চাৰিও গৈ শংকুৰ মগজু আৰু বুদ্ধিখিনি লৈ আহাগৈ হ'ব মহাৰাজ মহাৰাজৰ জয় হওক চাৰিওফুটে শংকুক লগত লৈ শংকুৰ ঘৰলৈ বুলি যাত্ৰা কৰিলে কিছু সময় যোৱাৰ পিছত শংকুৰ ঘৰৰ পাই ভাইহঁত আমি ঘৰ পাই গলো এতিয়া সোনকালে মগজু আৰু বুদ্ধিখিনি লৈ মহাৰাজৰ ওচৰলৈ যাওঁ ব'লা শংকুৰ লগতে চাৰিওফুটো শংকুৰ ঘৰত প্ৰৱেশ কৰে ক'ত আছে বুদ্ধি আৰু মগজুখিনি ভাই সোনকালকে ওলও মহাৰাজে গোটাই ৰখি আছে আৰে ভাই অলপতো ধৈৰ্য ধৰা আছে ইয়াতেই আছে ক'ৰবাত পৰি আছে লৰালৰিত ক'তবাত হৈ যে পাহৰিলোঁ ভালকৈ চালেই পাম বহু সময় শংকু ইফালে সিফালে ঘূৰি থকা দেখা পাই ভূতবোৰৰ খং উঠিব ধৰিলে ক'ত আছে বুদ্ধি মগজু শংকুটোৰ সোনকালকে ওলও যদি তোৰ বুদ্ধি মগজু বিচাৰি নাপাওঁ আমি তোক এংকেয়ে খাম কিন্তু আচলতে শংকুই মনতে সেই চাৰিও ভূতক
বন্দী কৰি ৰখাৰ কথা ভাবি আছিল। হৌৱা দেখিছানে? মই এতিয়াহে দেখিলোঁ সৌ বটলটোৰ ভিতৰতে আছে। মই ৰাতিপুৱা ওলাই যাওঁতে বটলটোৰ ভিতৰতেই থৈ গৈছিলোঁ। বোলো ইমান মূল্যৱান বস্তু য'তে ত'তে পেলাই থবও নোৱাৰি নহয়। জন্তুৰ কথা শুনি টিল্লুই ফটাফট বটলৰ ভিতৰলৈ গ'ল। এই হংকু কি কথা কবা? খালী বটল দেখাই ভুল কবা আমাক? বটলৰ ভিতৰত একো নেদেখি টিল্লুৰ বহুত খং উঠিল। এই হংকু কি কথা কবা? বটলৰ ভিতৰটো দেখোন খালী, তাতে একো নাই, আমাক মিছা কথা কবা হে? আৰে মোৰ প্ৰিয় ভূত বন্ধুসকল, তোমালোকে নাজানা নেকি মানুহৰ বুদ্ধি আৰু মগজু যিকোনো ভূতে নেদেখে। যিবোৰ ভূতৰ লগত বুদ্ধি মগজু আৰু শক্তি এই তিনিটা থাকে সেইসকলেহে দেখে। তোমাৰ নাই নেকি সেই গুণবোৰ টিল্লু? এইবুলি শংকুই টিল্লুক ঠাট্টা কৰা দেখি বাকী 3 ভূতেও টিল্লুক হাঁহিব ধৰিলে। মইতো প্ৰথমৰ পৰাই জানিছিলো এই টিল্লুৰ মাথাত মাল নাই বুলি। হৌৱা চোৱা, পাহ পাহ হংকু, কি মাথা তোৰ! পাহ পাহ পাহ, একে বুদ্ধিয়ে চকমকাই আছে। বাহ বাহ, মানছো দেই হংকু, বৰ ধুনীয়া মগজু বুদ্ধি তোমাৰ। বাকী 3 ভূতৰ কথা শুনি টিল্লুৱেও লাহেকৈ মাত লগালে। মইতো এনেহে কৈ চাইছো, মই এইবিলাক চব আগৰ পৰা দেখা পাই আছো। তহঁতৰ টেষ্ট ললোৱা মাথা আছে নে নাই তহঁতৰ? বাৰে হংকু, বাহ বাহ বাহ, মাথা দে তোৰ, বুদ্ধি গোটাই একা ঝিকমিকে আছে। এতিয়া যিহেতু তোমালোক চাৰিওৱে মোৰ মগজু আৰু বুদ্ধি দেখা পালাই, যোৱা লৈ অহাগৈ বটলটোৰ ভিতৰৰ পৰা। অলপ সাৱধানে আনিবা দেই, পৰিলে আকৌ ভাঙিব আৰু ওজনো আছে বহুত। 4 ভূতে একো নভবাকৈয়ে বটলৰ ভিতৰত সোমাই গ'ল। বাপৰে বাপ, বৰ ধুনীয়া মাথা। বাপ্পা ঐ, বৰ ওজন, বৰ ওজন। বৰ ওজন, বৰ ওজন। লাহে লাহে নাং, লাহে লাহে নাং। বৰ ওজন, বৰ ওজন। লাহে লাহে ঐ, লাহে লাহে ঐ। বাপ্পা ঐ, বৰ ওজন। 4 ভূতে ভিতৰত এনেকৈ থাকোঁতেই শংকুই বটলৰ ঢাকনিখন মাৰি দিয়ে। লগে লগে শংকুই বটলটোৰ চাৰিওফালে মা দুৰ্গাৰ কাপোৰ মেৰিয়াই দিয়ে আৰু সেই 4 ভূত বটলটোৰ ভিতৰতে আবদ্ধ হৈ ৰয়। শংকুই বুদ্ধি কৰি সেই 4 ভূতক বটলটোৰ ভিতৰতে আবদ্ধ কৰি ৰাখে। কি হলে টিল্লু? আমি দেখোন ইয়াৰ পৰা ওলাবই পৰা নাই। এই মূৰ্খ টিল্লুটোক ধৰি আমি আজি ইয়াতে বজি থাকিব লগা হৈছে। এই মূৰ্খ টিল্লুটোক ধৰি আমি মৰবা লগা হৈছে ইয়াতে। আৰে আৰে আৰে, ঐ ভাই, ক'ত ফাঁচিলো আমি? ইয়াতে দেখোন না বুদ্ধি আছে না মগজু। ঐ সুধা বটলটোত ভৰাই থলা আমাক ই, তাতে ঢাকনাখনো মাৰি থৈছি, ওলাই যাবাও নোৱাৰো দেখোন ইটা। কি হলে টিল্লু? ইয়াতে দেখোন একো নাই, তোক ধৰি আমি ইয়াতে মৰি থাকিব লগা হৈছে। মই প্ৰথমতেই কৈছিলো সৰু চলি নাপেলি ক'ৰবাত গৰু ছাগলীয়ে ধৰি লৈ যাওঁ বুলি। বৰ গোটাই বেটা, ই একেবাৰে মহাৰাজক প্ৰসন্ন কৰিব লাগি ডাঙৰ লিকিৰাহে লৈ যায়। কি কৈছিলি? মহাৰাজে পুৰস্কাৰ দিব। আমাৰ কথা নুশুনছিলি নহয়, পাহোৱাল দেখাহে লাগে তোক। এই শংকুই বুদ্ধি কৰি বটলৰ ভিতৰত ভৰলা আৰু ইয়াৰ পৰা ওলবাও পৰা নাই। মই দেখোন আগতে কৈছিলো ইয়াতে একো দেখা নাই বুলি, এতিয়া কি হব আমাৰ? মই দেখোন আগতে কৈছিলো একো দেখা নাই বুলি, তইহে একেবাৰে গোটাই বাহ বাহ, কি সুন্দৰ কি সুন্দৰ। গোটাই তইহে দেখোন লাষ্টত কৈছিলি দেখছো বুলি। এইদৰে 4 ভূতে বটলটোৰ ভিতৰত কাজিয়া কৰি থাকে। আৰে আৰে আৰে, এৰি দি এৰি দি। আৰে আৰে আৰে, মহাৰাজ বচাও বচাও, মহাৰাজ বচাও, মহাৰাজ আমাক বচাও বচাও। ক'ত বজিলো আমি, ক'ত বজিলো? ঢাকান খোল, এৰি দি এৰি দি। চন্তু ঢাকান খোল, যাবা দি আমাক, যাবা দি। আৰু সেইদিনাৰ পৰাই সেই 4 ভূত চিৰদিনৰ বাবে বটলটোৰ ভিতৰত বন্দী হৈ ৰয়।